ৰাণু মণ্ডল ভাৰতীয় সংগীত জগতৰ এনে এক নাম যিয়ে প্ৰমাণ কৰি দিছে যে প্ৰতিভা থাকিলে যিকোনো সময়তে ভাগ্য উদয় হ'ব পাৰে। তেওঁ পশ্চিম বংগৰ ৰাণাঘাট ৰেল ষ্টেচনত গান গাই ফুৰা এগৰাকী সাধাৰণ মহিলাৰ পৰা নিশাৰ ভিতৰতে এগৰাকী ইণ্টাৰনেট তাৰকালৈ পৰিণত হৈছিল। তেওঁৰ যাত্ৰা যেন এক আধুনিক সাধুকথাৰ দৰে, য'ত দৰিদ্ৰতা আৰু সংগ্ৰামৰ মাজৰ পৰা সংগীতৰ এক নতুন আকাশ বিচাৰি পাইছিল। ৰাণু মণ্ডলৰ জন্ম 1960 চনৰ 5 নৱেম্বৰত পশ্চিম বংগৰ নদিয়া জিলাৰ কৃষ্ণনগৰৰ এক দৰিদ্ৰ পৰিয়ালত হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল আদিত্য কুমাৰ, যি পেছাত এজন সাধাৰণ ফেৰীৱালা আছিল। দুৰ্ভাগ্যবশতঃ মাত্ৰ 6 মাহ বয়সতে তেওঁ মাক দেউতাকক হেৰুৱাইছিল আৰু শৈশৱৰ বেছিভাগ সময় ৰাণাঘাটত থকা খুৰীয়েকৰ ঘৰত অতিবাহিত কৰিছিল। ৰাণু মণ্ডলৰ আনুষ্ঠানিক শিক্ষাৰ বিষয়ে বিশেষ তথ্য উপলব্ধ নাই, কিয়নো অতি কম বয়সতে তেওঁৰ জীৱন সংগ্ৰাম আৰম্ভ হৈছিল। সৰুৰে পৰা সংগীতৰ প্ৰতি তেওঁৰ প্ৰবল ধাউতি আছিল আৰু লতা মংগেশকাৰৰ দৰে মহান গায়কসকলৰ গীত শুনি তেওঁলোকক অনুকৰণ কৰিবলৈ চেষ্টা কৰিছিল। 19 বছৰ বয়সত তেওঁ বাবলু মণ্ডলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু কামৰ সন্ধানত মুম্বাইলৈ গুচি গৈছিল। তেওঁৰ স্বামীয়ে অভিনেতা ফিৰোজ খানৰ ঘৰত ৰান্ধনী হিচাপে কাম কৰিছিল। 2009 চনত স্বামীৰ মৃত্যুৰ পিছত তেওঁ পুনৰ ৰাণাঘাটলৈ ঘূৰি আহে আৰু অত্যন্ত দৰিদ্ৰতাৰ মাজেৰে জীৱন কটাব লগা হয়। তেওঁৰ এজনী কন্যা সন্তান আছে, যাৰ নাম এলিজাবেথ সাথী ৰয়। ৰাণু মণ্ডলৰ জীৱন সলনি হৈছিল 2019 চনত, যেতিয়া অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ এজন ব্যক্তিয়ে ৰাণাঘাট ষ্টেচনত লতা মংগেশকাৰৰ এক প্যাৰ কা নাগমা হে গীতটো গোৱা তেওঁৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত তেওঁক ছুপাৰষ্টাৰ ছিংগাৰ নামৰ এটা ৰিয়েলিটি শ্ব'লৈ আমন্ত্ৰণ জনোৱা হয়। তাতে সংগীত পৰিচালক হিমেশ ৰেশমিয়াই তেওঁৰ কণ্ঠত মুগ্ধ হৈ হেপ্পী হাৰ্ডি এণ্ড হিৰো নামৰ বোলছবিখনত তেৰী মেৰী কাহানী গীতটো গাবলৈ সুযোগ দিয়ে। ৰাণু মণ্ডলৰ জীৱন কাহানীয়ে আমাক শিকায় যে সুযোগে সদায় দুৱাৰত দস্তক দিয়ে, কিন্তু সেই সফলতা ধৰি ৰখাৰ বাবে ধৈৰ্য আৰু সঠিক পৰিচালনাৰ প্ৰয়োজন। বৰ্তমান তেওঁৰ জনপ্ৰিয়তা আগৰ দৰে নাথাকিলেও ৰেল ষ্টেচনৰ পৰা বলিউডলৈ তেওঁৰ এই যাত্ৰা সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব।